Hello everyone, welcome to the Agribat Science. আজি আমি ডিসকাশন কৰিব ওলাইছো ক্লাস 11 ফিজিক্সৰ এটা ইম্পৰ্টেন্ট টপিক যেটো আমাৰ কি ক্লাস 11 বৰ্ডৰ এক্সামত আমি এইটো ফ্ৰিকুৱেন্টলি দেখা পাই থাকো এই কোৱেশ্চনটো ঠিক আছে তো কোৱেশ্চনটো কি হয় যে আমি ডিৰাইভ কৰিব লাগে এটা ৰিলেচন কাৰ মাজৰ ৰিলেচন বিটুইন টৰ্ক আৰু এংগুলাৰ মোমেন্টাম ওকে তো এই ৰিলেচনটো আমি ডিৰাইভ কৰিব লাগে সো এইটো কোৱেশ্চন আমাৰ আহি থাকে এক্সামত ঠিক আছে সো আমি কেনেকৈ একদম শৰ্টলি কেনে ডিৰাইভ কৰিব পাৰো আজি আমি সেই বস্তুটো ডিসকাস কৰিম আমাৰ ক্লাছত ঠিক আছে ওকে সো আমি ফাৰ্স্ট জানিব লাগিব এইটো ডিৰাইভেশ্যন কৰাৰ আগতে ইকুৱেশ্যন অফ যেটো আমাৰ টৰ্ক আছিলে টৰ্কৰ যেটো ইকুৱেশ্যন হয় আৰু আমাৰ যেটো এংগুলাৰ মোমেন্টামৰ যেটো ইকুৱেশ্যন হয় সেই ইকুৱেশ্যনটো আমি জানিব লাগিব ফাৰ্স্ট ওকে তো ফাৰ্স্ট ইকুৱেশ্যনটো জানিব লাগিব কি টৰ্ক টৰ্ক মানে কি হয় তো টৰ্ক ইজ ইকুৱেল টু টৰ্ক মানে টাও লিখো আমি তো টাও ইজ ইকুৱেল কিমান হয় টাও ইজ ইকুৱেল টু r ক্ৰস f এটা আমি জানিব লাগিব r ক্ৰস f ঠিক আছে এন্ড দেন নেক্সট আমি জানিব লাগিব এংগুলাৰ মোমেন্টাম ওকে দুটা ইকুৱেশ্যন জানিব লাগিব এংগুলাৰ মোমেন্টাম ওকে তো এংগুলাৰ মোমেন্টাম আমি কিহেৰে বুজাও we represent angular momentum by the letter l okay so l is equal কিমান আহিব l is equal to আহিব r cross p okay তো ইকুৱেশ্যন নম্বৰ এটা আমি 1 দিলো আৰু এটা আমি 2 দিলো okay তো যেতিয়া আমি ইকুৱেশ্যনটো কি কৰিম ডিফাৰেন্সিয়েট কৰিম উইথ ৰেসপেক্ট টু টাইম তেতিয়া আমি কি পাই যাম তেতিয়া আমি পাম ddt of L is equal to ddt of এটা কিমান আহিব r cross p এইখিনি আমাৰ আহিব ঠিক আছে এইখিনি আমি সলভ কৰিব লাগিব সলভ কৰিলে আমাৰ আনসাৰটো আহি যাব ইয়াৰ পৰা ঠিক আছে আমাৰ ইকুৱেশ্যনটো কি হৈছে এটা ডিফাৰেন্সিয়েট কৰিব লাগিব কি হয় এইটো তো আমি যেটো আমাৰ ৰুল আছিল ডিফাৰেন্সিয়েশ্যন এটা আমি এপ্লাই কৰিম ইয়াতে তো ddt of r cross p okay plus r cross ddt of p okay এটা আমাৰ আহি গ'ল তো ইয়াৰ পৰা আমি কি পাই যাম এতিয়া ইয়াৰ পৰা আমি পাই যাম ddt of r এটা r টো যদি আমাৰ ডিসপ্লেসমেন্ট হয় তেতিয়াহলে আমাৰ কি হ'ব ddt of r মানে কি এটা পজিশন ভেক্টৰ হয় তো ddt of r মানে আমি v লিখিব পাৰো ঠিক আছে তো ৰেট অফ চেঞ্জ অফ পজিশন আমি কি পাও ভেলোসিটি পাও ন সো মই ভেলোসিটি লিখিলাম এটা ঠিক আছে তো এটা ইকুয়াল v ওকে v ক্রস মোমেন্টাম ওকে এটা ইকুয়াল মোমেন্টাম প্লাস r ক্রস কি হয় তো আমি অলরেডি জানো রেট অফ চেঞ্জ অফ মোমেন্টাম মানে কি হয় রেট অফ চেঞ্জ অফ মোমেন্টাম p মিন্স মোমেন্টাম হয় তো রেট অফ চেঞ্জ অফ মোমেন্টাম মানে আছে কি ফোর্স ওকে তো তোমার কি ছিল নিউটন সেকেন্ড ল ছিল ঠিক আছে তো r ক্রস f এটা থাকি গ'ল ঠিক আছে তবে নেক্সট স্টেপ আমাৰ কি চাব লাগিব ইয়াৰ ইম্পৰ্টেন্ট বস্তু এটা হয় কি সো ইয়াত আমাৰ কি হয় v ক্রস p টো কি হয় চাব গলে v ক্রস p ইয়াৰ ভ্যালুটো আমাৰ 0 হয় ওকে কিয় 0 হয় সেইটো ইম্পৰ্টেন্ট ঠিক আছে 0 কিয় হয় বিকজ আমি ইয়াত কি লিখিছো v ক্রস p লিখিছো p মানে কি হয় মোমেন্টাম হয় তো v ক্রস p means what mass into velocity okay mv তো সেটা ক্রস প্রোডাক্ট হৈছে দুটা ভেক্টৰৰ মাজত আৰু ভেক্টৰ কেইটা কি হয় সেম ইয়াতে ভেলোসিটি আছে ইয়াতে ভেলোসিটি আছে তো দুটা ভেক্টৰৰ সেম ভেক্টৰৰ মাজত যদি কি হয় ক্রস প্রোডাক্ট হয় তেতিয়াহলে কি হয় এটাৰ মাজৰ যিটো এংগল থাকিব এইটো 0 হয় তো 0 যদি আমাৰ ক্রস প্রোডাক্টৰ কাৰণে কি টেকনিকেল ফাংশন পাও sin থিটা তো সাইনৰ ভ্যালু যদি 0 হৈ যায় তো sin 0 কিমান 0 মানে বস্তুটো এনেকুৱা হয় ধৰক আমাৰ cos প্ৰোডাক্টৰ কাৰণে আহিব sin থিটা ওকে তো sin থিটা যদি আমাৰ কি হয় শর্টলি চাইছো এইটো আমি একদম শর্টকে চাইছো তো থিটা যদি হেতৰ মাজৰ এংগল কি হয় দুটা সেম ভেক্টৰ আছে এটো ডাইৰেকশন সেম থাকিব তো আলটিমেটলি হেতৰ মাজৰ এংগল কিমান 0 তো sin 0 কিমান sin 0 0 ওকে যদি আমাৰ 0 মাল্টি 0 পুট কৰি দিও এইটো ইকুৱেশনত আফটাৰ ক্রস প্ৰোডাক্ট এটা আমাৰ কি হ'ব আৰু ৰিজাল্টটো 0 হৈ যাব ন তো সেইকাৰণে আমি কি কৰিম এই v ক্রস p টাৰ্মটো আমি কি কৰিম ইয়াত 0 কৰি দিম ঠিক আছে ওকে এইটো হৈ গ'ল তো v ক্রস p টাৰ্মটো কি হৈ যাব ইয়াতে এটা 0 হৈ যাব ঠিক আছে তো 0 হলে ইয়াত কি থাকিব r ক্রস f মানে কি পাইছো ফ্রম ইকুৱেশন 1 r ক্রস f মানে পাইছো আমি টাও তো ইয়াত টাও থাকি যাব ওকে তো ফাইনালি আমি কি পাই গলো ইয়াত আমাৰ আহি গল ফাইনাল ইকুৱেশনটো ddt of angular momentum is equal to কিমান আহিব এইটো tau and this is the relation between angular momentum and the torque ঠিক আছে একদম শর্ট হয় এনেকে মনত ৰাখিলে হৈ গল আৰু ইয়াত মাৰ্কটো পাবলৈ একদম বহুত বেছি ইজি হয় ঠিক আছে সো আপোনালোকে ভিডিওটো যদি চাই ভাল পালে তো ভিডিওটো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব থ্যাংক ইউ ফৰ ওয়াচিং